সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী বৰ্ণালীৰ দৰে সুকন্যাৰ নহ'লে হ'ল নহয় সুকন্যা আৰু বৰ্ণালীৰ মাজত পাৰ্থক্য আছে সুকন্যা ছোৱালীজনী মোৰ ভাল লাগিছে আমাক এনেকুৱা এজনী বোৱাৰীয়ে লাগে তুমি কি দিলা সুকন্যা কি হ'ল তই মোক কালি লগ কৰ কথা অলপ আছিলে কি কথা ফোনত ক'ব নোৱাৰি তই কালি যিমান পাৰ সোনকালে ওলা বুজাই ক'ব লাগিব কথাটো বহুত ইম্পৰ্টেণ্ট তই নিশ্চিতনে সুকন্যাই কথাবিলাক বিশ্বাস কৰিছে তেনেহ'লে চাহ আনিছিলোঁ দিয়া মই আজি আকৌ দেখিছোঁ ভাবিছিলোঁ সেইদিনা মোৰে কিবা ভুল হৈছিল নেকি বেয়া সপোন দেখিছিলোঁ কিজানি কিন্তু আজি বাহিৰত আকৌ দেখিছোঁ বাহিৰত কেনেকৈ দেখিবা ৰুমতহে আছে তাৰমানে আপুনি তাৰমানে কথাটো জানে আপুনিও দেখে নেকি কওক আকৌ দেখো মানে সৰুৰে পৰা মোৰ লগতে আছিল মই যিটো ৰুমতে থাকোঁ মোৰ লগতে থাকে বৰ্ণালীকো দেখা দিছে আৰু এতিয়া তোমাকো দেখা দিলে
হেল্ল'। হয় যাদৱ অংকুলে কৈ আছে নেকি? হয়। মই মানে আপোনাৰ খুৰীমাক বশিষ্ঠ শ্মশানৰ ওচৰত পৰি থকা দেখিছিলোঁ। আচল কথাটো আজি মই তোমাক কৈয়ে দিওঁ। এই কথাষাৰ মোৰ বাহিৰে কেৱল বৰ্ণালীয়ে জানিছিল, আৰু আজি তুমি জানিবা। কি কথা? তুমি যে মোৰ মাৰ প্ৰতি, দুৰ্গাৰ প্ৰতি মৰমবোৰ দেখিছা, সেয়া আচলতে মোৰ অভিনয়হে। সিহঁতক মই একেবাৰে ভাল নাপাওঁ। সিহঁত ভাল মানুহ নহয়। তুমি জানানে, এইগৰাকী মোৰ মা নহয়, মোৰ দেউতাৰ দ্বিতীয় পত্নী। আৰু দুৰ্গা তেখেতৰ আগৰ গিৰিয়েকৰ ছোৱালী। সৰুৰে পৰা দেখিব নোৱাৰো সিহঁতক, কিন্তু সহ্য কৰি আছো। কিন্তু কিয়? মোৰতো ভাল যেনেই লাগিছে। আপোনাকো ইমান মৰম কৰে, মোকো ইমান মৰম কৰে। তুমি নাজানা, লাহে লাহে সকলোবোৰ বুজিবা। সিহঁত সকলো স্বাৰ্থপৰ। টকা পইচা সা সম্পত্তিৰ কাৰণে সিহঁতে মোৰ লগত আছে। যদি আপুনি কোৱা কথাবোৰ সঁচাই হয়, তেন্তে আপুনি কিয় অভিনয় কৰি আছে? কিয় মিছা মৰম দেখুৱাই আছে? আৰু এইবোৰৰ লগত মই দেখা ভূতটোৰ লগত কি সম্পৰ্ক? মই একো বুজা নাই। হেল্ল'। ভুল মোৰে আছিল। সকলো জানি বুজিও মই সিহঁতৰ বিৰুদ্ধে যাব নালাগিছিল, আৰু যাৰ ফল বৰ্ণালীয়ে ভুগিলে। তোমাক মই সকীয়াই দিছো, বৰ্ণালীয়ে কৰা ভুল তুমি নকৰিবা। সেই অদৃশ্য শক্তিটো বহুত ভয়ানক। কি কৰ? কোনে ফোন কৰিলে এনেকৈ? সঁচাকৈ ক'লেনে মিছা? কিন্তু মৰমেওতো এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই। যদি সঁচা হয় কথাটো, কিন্তু মোকতো এইটো এড্ৰেছেই দিছিলে। কি কৰোঁ এতিয়া?
মনে মনে থাকিলে যে কি ক'ব বিচাৰিছিলে কওক আকৌ যদি মই মা আৰু দুৰ্গাৰ বিৰুদ্ধে যাওঁ সেই অপশক্তিটোৱে মোৰ অনিষ্ট কৰে বৰ্ণালীও শেষতৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰিছিল আমি দুয়ো মিলি এই ঘৰ ত্যাগ কৰি শেষতৰ পৰা আঁতৰত থকাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেতিয়াই সেই অঘটনটো ঘটে ভুল মোৰে আছিল সকলো জানি বুজিও মই শেষতৰ বিৰুদ্ধে যাব নালাগিছিল আৰু যাৰ ফল বৰ্ণালীয়ে ভুগিলে তোমাক মই সকীয়াই দিছো বৰ্ণালীয়ে কৰা ভুল তুমি নকৰিবা সেই অদৃশ্য শক্তিটো বহুত ভয়ানক তাৰ লগত লাগি নলবা দুৰ্গাহঁতে যি কয় তাকে শুনিবা কোনো কথাতে প্ৰতিবাদ নকৰিবা প্ৰণয় আৰু তাৰ গোটেই পৰিয়ালটোৰ হিষ্ট্ৰী মোক লাগে যিমান পাৰি সোনকালে কি হ'ল মা বৰ্ণালীৰ মাক ঢুকালে কি কেনেকৈ জানো ৰাস্তাত পৰি আছে হেনো ডেড বডিটো মোৰ ভয় লাগে ইয়াতে অকলে মোকো লৈ যাওক না হেল্ল' হয় ক'ত আছে আপুনি কিয় কি হ'ল মানে প্ৰণয় আৰু তাৰ গোটেই পৰিয়ালটোৰ হিষ্ট্ৰী মোক লাগে যিমান পাৰি সোনকালে আহিছেহে মা তুমি এতিয়া কেনেকৈ জানিলা যে বৰ্ণালীতকৈ সুকন্যা ভাল বহুত বাছি বাছি মই ছোৱালী আনিছোঁ যি সহ্য কৰিব জানে কিন্তু উত্তৰ দিব নোৱাৰে হেল্ল' কি কেনেকৈ কি হ'ল মা বৰ্ণালীৰ মাক ঢুকালে কি কেনেকৈ জানো ৰাস্তাত পৰি আছে হেনো ডেড বডিটো
প্ৰণয় মা বৰ বেয়া কথা হ'ল কি হ'ল মা বৰ্ণালীৰ মাক ঢুকালে এয়া তুমি কি কৈছা মা অঁ এইমাত্ৰ হস্পিটেলৰ পৰা ফোন আহিছিলে ডক্টৰে তেখেতৰ হাৰ্ট এটেক হৈছে বুলি সন্দেহ কৰিছে হাৰ্ট এটেক তই সোনকালে যাগৈ যি নহ'লে তেখেতৰ শাহু আছিলে সোনকাল কৰ মই যাব লাগিব এইখিনি সময়ত বৰ্ণালী দেউতাকৰ লগত মই থাকিব লাগিব ময়ো যাম আপোনাৰ লগত তুমি নগ'লেও হ'ব মোৰ ভয় লাগে ইয়াতে অকলে মোকো লৈ যাওক না আমি নিবিচৰাকৈ কেতিয়াবা কিছুমান সম্বন্ধত বান্ধ খাই যাওঁ সম্বন্ধ তেতিয়াই সুখত হয় যদি সেই সম্বন্ধ মনেৰে স্বীকাৰ্য জোৰকৈ কৰা সম্বন্ধ এটা কেতিয়াও সুখময় নহয় সম্বন্ধ এটাৰ বাবে বুজাপৰা থকাটো অত্যন্ত প্ৰয়োজনীয় চক্ৰবেহু চুকে কোনে যি খানি ধৰা আদৰু সৰা পাতত আজি তেজা ছবি মলিনা কাষত মেঘৰ শিৰণি ৰাতিৰ কোলাহৰে মাথো